ঠাণ্ডা দিনত যে একদম জালুক দিয়া মুৰ্গী মাংস খালে যে গাটো একদম ভাল লাগি যায় তেনেকুৱা এটা ৰেচিপি লৈ আহিছে আপোনালোকৰ আগলৈ সেই ৰেচিপিটো হৈছে কেৰেলা ষ্টাইল পেপাৰ চিকেন আৰু হিন্দীত কয় মুৰ্গ কালি মিৰ্চ এটো ভাতৰ লগত খালেও খুব ভাল লাগে ৰুটিৰ লগত খাবলৈ কিন্তু বহুতেই বেছি ভাল লাগে তেনেহলে বলক আজি কেৰেলা ষ্টাইল পেপাৰ চিকেন বনাও প্ৰথমতে চিকেনটো বনাবৰ কাৰণে মই লৈছো এয়া জালুকখিনি ভালকে সাফা চিকুণ কৰি ললো তাৰ পাছত লৈছো দৈ আৰু চিকেন লৈছো আধা কেজি আমাৰ আসলতে ঘৰত ব্ৰইলাৰ মাংস খাহে আসলতে ভাল পায় আমাৰ জুজুহতে লোকেল চিকেনৰ লগতো কিন্তু বহুত ভাল লাগিব খাই এতিয়া পেনখন গেছত পাতি ললো আৰু ইয়াতে মই এতিয়া জালুক কেটা গৰম কৰি লম জাস্ট গৰম কৰি লম বেছি কলা হোৱাকে নলওঁ আমাৰ ঘৰত আকৌ ঠাণ্ডা দিনত খুব জালুক কিয়া খোৱা হয় জালুকিয়া মানে প্ৰত্যেকটো বস্তুত জালুক দি খাও মানে আলু বনালে আলুটো মই অকনমান জালুক দি দিও অকন খোৱাটো বেলেগ এটা আহে এনে জালুকখিনি ভালকৈ মই মিক্সিত এনেকৈ পিছি ললো পিছি বৰ গুৰি কৰি লোৱা নাই অকনমান গোটা গোটাটো থাকিলে ভাল লাগে এতিয়া চিকেনখিনি মেৰিনেট কৰি লম আসলতে চিকেনখিনি মেৰিনেট কৰি পুৰা 2 ঘণ্টা 3 ঘণ্টা থব লাগে মোৰ আকৌ সদায় বস্তুবোৰ ইনষ্টেন্ট বনাই বেছি ভাল পাওঁ আৰু খাও বুলি ক'লে আৰু জুজুতে বস্তুটো এনেকে বনাব পাৰি এনেকে ক'লে হেত লগালগ বনাবলৈ মানে জুজ অৱস্থা বনাই দিয়া তাৰ পিছতে এয়া দৈ লৈছো দৈখিনি অকনমান ডাঠ হ'ব লাগে দৈখিনি ভালকৈ ফেটি ললো এটা ক্ৰীম নিচিনা কৰি ললো তাৰ পিছত ইয়াতে চিকেনখিনি দি দিলো চিকেনখিনিত ভালকৈ দৈখিনি মিক্স কৰি ললো আৰু ইয়াতে এতিয়া জালুক দিলো জালুক প্ৰায় মই 4 চামুচ মান দিছো আধা কেজি চিকেনত 4 চামুচ মানে টেবুল চামুচ দিব লাগিব দেই 4 চামুচ জালুক সাফিসিয়েন্ট আৰু 1 কেজি তেনেকে মিলাই মানে দিব লাগে আসলতে পৰিমাণ জোখৰ ওপৰত কথা কিমান খাই কিমানে ভাল পায় নিমখ 1 চামুচ দিছো তাৰপিছত এইখিনি দি পেলাই মই এটা ভালকৈ মিলাই প্ৰায় 2 ঘণ্টা থব লাগে কিন্তু মই 2 ঘণ্টা নাই থোৱা প্ৰায় 20 মিনিট মান থৈছো তাৰ পিছৰখিনি যা যোগাৰ কৰোতে 20 মিনিট 25 মিনিট লাগে আসলতে এইখিনি মই ডিপ ফ্ৰিজত এতিয়া থৈ দিম প্ৰায় 25 মিনিটৰ কাৰণে এতিয়া ইয়াত লৈছো পিয়াজ 4টা আদা নহৰু কাজু আৰু গৰম মছলা লৈছো দালচিনি ইলাচি আৰু লং এতিয়া ইয়াত বাটাৰ 1 চামুচ দিছো বাটাৰৰ ঠাইত গৰু ঘি দিলে বেছি ভাল আৰু এতিয়া মই প্ৰথমতে এয়া লং ইলাচি দালচিনি দিলো তাৰ পিছতে পিয়াজখিনি দি দিছো তাৰ পিছতে গুটেই কিটা ইনগ্ৰেডিয়েন্ট এটা এটাকৈ দি যাম আদা কিটাও দিছো তাৰ পিছত নহৰু কিটাও দিছো তাৰ পিছত কাজু কিটা দি এটা ভালকৈ ফ্ৰাই কৰিম ইয়াত আসলতে এটা কেঁচা জলকীয়া দিব লাগিছিল মই পাহৰি থাকিলো এতিয়া অকনমান নিমখ দিছো যেহেতু মই তাত চিকেনখিনি মেৰিনেট কৰোতে মই নিমখ দিছিলো সেইবাবে ইয়াত আধা চামুচে দিছো এইখিনি ফ্ৰাই কৰি হৈ গল এতিয়া এখন প্লেটত উলিয়াই লৈছো এইখিনি মই যেহেতু মিক্সিত পিছিম অকনমান ঠাণ্ডা হলে ভাল লাগে কিন্তু মোৰ মানে ভাত খাবলৈ মানুহ ৰৈ আছে আমাৰ জুজুখত ভাত অলৰেডি মই এইখিনি বনা হৈ গল কিন্তু চিকেনটো খাবৰ কাৰণে ৰৈ থকাৰ বাবে মই লৰালৰি কৰিলো মিক্সিত অলপ অলপ গৰম হৈ থাকোতে বাটিটোতে মই এইখিনি পিছি ললো আৰু এইখিনি অকনমান ডাঠ হৈ আছে সেইবাবে ইয়াত অকনমান পানী দি পেলাই মিক্স কৰি লৈছো এয়া এতিয়া পুৰা পানী দিয়া নাই এটো ডাঠ হৈ আছে সেইবাবে অকনমান মিক্স কৰি বাউলটোত উলিয়াই ললো এইখিনি মিলাই মিলি হল যেতিয়া মই চাইছো ডিপ ফ্ৰিজৰ পৰা উলিয়াই লওঁ অকনমান মানে পৰিব লোৱা নিচিনা হৈছিল মুখখন বেকা হৈ গৈছেগে এইখিনি ইয়া উলিয়াই আনিলো আনি এতিয়া এখন পেনত একো দিব নালাগে যিখিনি মই সেইখিনি পিয়াজৰ পেষ্টখিনি বনাই লৈছিলো যে সেইখিনি দিলো অকনমান বাটিটোত লাগি থকাখিনি পানী অকনমানে লগাই পেলাই মই ইয়াত দি দিলো এইখিনি যেতিয়া অকনমান উতল এটা অহা নিচিনা হল তেতিয়া মেৰিনেট কৰা চিকেনখিনি মই ইয়াত দি দিছো এইখিনি ইমান যে ধুনীয়া এটা গোন্ধ ওলাইছে নহয় কেৰাহীখনত দি দিয়াৰ লগে লগে মিঠা মিঠা সোৱাদ এটা আহিছে আৰু এইখিনি বনাই থাকোতে মই যেনেকে নিমখ অকনমান দিছো তেনেকে অকনমান চেনিও দিব পাৰি এয়া দেখিছে ন জলকীয়াটো যে নিদিলো মই পাছত দি দিছো তাৰ পিছত এইখিনি চেনিখিনি যদি দিয়ে তেনেহলে সোৱাদটো বেলেগ এটা আহে আমাৰ ঘৰত চেনিটো অকনমান কম খাও কিন্তু মই চেনি দিয়া নাই সেইখিনি উতল আহে মানে মই এইফালে ধনিয়া কিটা অকনমান মিহি মিহিকে কাটি লৈছো আৰু ইয়াত মানে এই ঠাণ্ডা দিনত খোৱা বস্তুটো ধনিয়াৰ মানে সোৱাদটো খুব ভাল হয় এই কাৰণে ধনিয়াটো দিলে ভাল লাগে
এইফালে চালো এতিয়া খুব ধুনীয়াকৈ উতল এটা আহিছে যেহেতু মানে দৈত মেৰিনেট কৰি থোৱা হয় যে মানে চিকেনটো মানে কোমল হৈ যায় মানে 20 মিনিট 25 মিনিটকে যদি আধা ঘণ্টা 1 ঘণ্টা থয় আৰু কোমল হ'ব ধুনীয়া এটা কালাৰ হৈ গ'ল তাৰ ওপৰত গ্ৰেভিটো আহিবৰ কাৰণে অলপমান ক্ৰীম দিছো এই ক্ৰীমখিনি এতিয়া ভালকৈ মিক্স কৰি আকৌ অলপমান উতল হালে ৰলো উতলটো খুব ধুনীয়াকৈ আহিছে এতিয়া অহাৰ পাছত ইয়াতে মই এতিয়া ধনিয়াখিনি দি দিছো ধনিয়াৰ পৰিমাণটো অকনমান বেছি হ'ব লাগে তেতিয়া খুব ধুনীয়া এটা সোৱাদ হয় ধনিয়াৰ গোন্ধটোৱে আচলতে সোৱাদটো খুব বেলেগ এটা কৰি দিয়ে ইয়া খুব ধুনীয়াকৈ হৈ গ'ল কালাৰ খুব ধুনীয়া এফালে আমাৰ সৈকিয়াই ভাত খাই আহি কৈছে ইমান ধুনীয়া গোন্ধাইছে গোন্ধটো দেখিয়ে খাওঁ খাওঁ লাগিছে বোলো ৰাতিকে খাব এ ৰেডি হৈ গ'ল আমাৰ ভাত জুজুৰে মুৰে আমাৰ জানৰে ইয়া কেৰেলা ষ্টাইল পেপাৰ চিকেন মানে মুৰ্গ কালি মিৰ্চ আৰু অসমীয়াৰ জালুক দিয়া মুৰ্গী মাংস ইফালে সোৱাদ ল'বলৈ জুজুত ৰৈ আছে তেনেহ'লে যে খাই নি দেখো খুব ধুনীয়া একদম মজা হৈছে বাই বাই